এনিভাৰত 24 চাই থকাৰ বাবে ধন্যবাদ। যোৰহাটৰ পৰা সতীৰ্থ ৰাজীৱৰ সৈতে মই কংকনজ্যোতি শৰ্মা আৰু এইবাৰ এনিভাৰত বিশেষত যোৰহাটৰ এগৰাকী সামাজিক তথা সাংস্কৃতিক কৰ্মী, যিগৰাকী ব্যক্তি ইতিমধ্যে যোৰহাটৰ ক্ৰীড়া ক্ষেত্ৰত তেখেতৰ এক অভূতপূৰ্ণ সুনাম আছে। লগতে এগৰাকী সাংস্কৃতিক কৰ্মী আৰু সামাজিক জীৱনত তেখেতৰ অৱদান হৈছে বৰ্তমান সময়ত অনবদ্য। এগৰাকী সংস্কৃতিবান পৰিয়ালৰ এগৰাকী যুৱক তথা সমাজকৰ্মী, যোৰহাটত সকলোৱে চিনি পায় ৰাজা বাইলুং হিচাপে, কিন্তু তেওঁৰ প্ৰকৃত নাম হ'ল প্ৰাঞ্জল প্ৰাণ বাইলুং। প্ৰাঞ্জল প্ৰাণ বাইলুং, আপোনাক আমাৰ অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছোঁ। খুব কম সময় ল'ম আপোনাৰ পৰা। মোৰ প্ৰথম প্ৰশ্ন, যিহেতু কাইলৈ মেডাম মেফি, আপুনি যিহেতু আহোম সম্প্ৰদায়ৰ যুৱক, প্ৰথম কথা হ'ল যে মেডাম মেফি উপলক্ষে আজি যোৰহাটৰ যিসকল আহোম সম্প্ৰদায়ৰ লোক আছে তেওঁলোকৰ প্ৰস্তুতি কেনেকুৱা আৰু আপোনালোকে কাইলৈ ক'ত কেনেদৰে এই মেডাম মেফি উদযাপন কৰিব? ক্ৰোপটাং নমস্কাৰ। অহা কাইলৈ 31 তাৰিখে আমাৰ মেডাম মেফি যি অনুষ্ঠান আছে সেই অনুষ্ঠানভাগী বিশেষকৈ আমি যোৰহাটৰ জয়া ভৱনত আমি টাইচাবৰ উদ্যোগত অনুষ্ঠিত কৰি আহিছোঁ। বৰ্তমানো আমাৰ অনুষ্ঠান চলি আছে আৰু কাইলৈও পৰৱৰ্তী কাৰ্যসূচীখিনি আছে। সেয়াই মই এটা কথা আপোনাক সুধিব বিচাৰিছোঁ, কাৰণ আপুনি যিহেতু সামাজিক জীৱনৰ লগত আপুনি ক্ৰীড়াৰ ক্ষেত্ৰত যথেষ্ট আপুনি জড়িত ব্যক্তি, আপুনি এগৰাকী সুদক্ষ ক্ৰিকেট খেলুৱৈ। বৰ্তমান ক্ষেত্ৰত যোৰহাটত ক্ৰীড়াৰ বিশেষকৈ ক্ৰিকেটৰ ক্ষেত্ৰত আপুনি কেনেধৰণৰ নতুন সম্ভাৱনা দেখিছে? কাৰণ এইবাৰ আপুনি এটা টীমো যিহেতু কিনিছিলে, কাৰণ যোৰহাটত এইবাৰ প্ৰথমবাৰৰ কাৰণে IPL সদৃশ এখন মেটচ হৈছিলে, যিখন মেটচত অন্যতম আচলতে স্বত্বাধিকাৰ আছিলে প্ৰাঞ্জল প্ৰাণ ওৰফে ৰাজা বাইলুং। গতিকে এই ক্ষেত্ৰত ক্ৰীড়াৰ ক্ষেত্ৰত ক্ৰিকেটৰ ক্ষেত্ৰত যোৰহাটৰ নৱপ্ৰজন্মৰ ভৱিষ্যত কেনেকুৱা? সঁচা কথা ক'বলৈ গ'লে স্কুলৰ দিনৰ পৰাই মই ক্ৰিকেটৰ লগত, ক্ৰিকেট বুলি নহয়, সকলো খেলৰ লগতেই জড়িত আৰু খেল মই বিৰাটেই বেছি ভাল পাওঁ। আৰু এতিয়া অকণমান বয়স হৈ গ'ল, কামৰ বোজাত আমি কিছুমান কাম সময় দিব নোৱাৰা হ'লোঁ, কিন্তু মনৰ পৰা সেই বস্তুটো আমাৰ এতিয়াও আছে। আৰু সেইটো কাৰণে যেতিয়া মানে সুবিধাখিনি আমি পাওঁ, তেতিয়া ধৰক ক্ৰিকেট হওক, ফুটবল হওক, এই বস্তুখিনিৰ লগত নিজকে জড়িত কৰি অন্ততঃ মোৰ মনৰ শান্তি লাভ কৰোঁ। সেইটো কাৰণে এই খেলৰ লগত যথেষ্ট জড়িত হৈছোঁ। আৰু আজিকালি এনেকুৱা হৈ গ'ল, আজিকালি খেলৰ স্ক'পবোৰ বহুত বেছি আছে। যদি ভালকৈ খেলা যায়, আমাৰ দিনতকৈ বৰ্তমান বহুতখিনি এটা চৰকাৰে বা বেলেগ বেলেগ বিভিন্ন ব্যৱস্থা আছে যিখিনিয়ে মানে ল'ৰা ছোৱালীখিনিক আগুৱাই যোৱাৰ ক্ষেত্ৰত যথেষ্টখিনি সহায় কৰে। আৰু আমিও আমাৰ ল'ৰা ছোৱালীখিনি, আমাৰ ভৱিষ্যতৰ প্ৰজন্ম যাতে ওলাই আহে আৰু এই খেলৰ থ্ৰুৱেদি তেখেতসকলক ভৱিষ্যত গঢ় দিব পাৰে, তাৰে কামনা কৰোঁ। আৰু সেইটো কাৰণে আমি এই বস্তুখিনিৰ লগত জড়িত হৈ থাকোঁ। মই যিমান দূৰ গম পাওঁ, আপুনি অকল ক্ৰীড়াৰ ক্ষেত্ৰতে নহওক, আপোনাৰ ঘৰত এটা সাংস্কৃতিক পৰিৱেশ আছে। আপোনাৰ সৰু ভগ্নী নিজে এগৰাকী খুব ভাল নৃত্য প্ৰতিয়োগী। সাংস্কৃতিক দিশতো আপুনি যথেষ্টখিনি আগবাঢ়ি আহিছে, কিন্তু তাৰ মাজত এটা প্ৰশ্ন আহিছে যে আপুনি ক্ৰীড়াৰ ক্ষেত্ৰত আপুনি যথেষ্ট আগবঢ়া, কাৰণ আপুনি নিজেই খেলুৱৈ আছিল। সাংস্কৃতিক ক্ষেত্ৰত আপুনি আগবঢ়োৱা, তাৰ মাজতে সামাজিক জীৱনৰ লগত আপুনি কেনেদৰে আচলতে জড়িত হৈ পৰিল? বিভিন্ন যোৰহাটৰ সমস্যাৰ ক্ষেত্ৰত বা যোৰহাটৰ বিভিন্ন ক্ষেত্ৰত আপোনাক দেখা যায় যে আপুনি সততে মাত মাতে। কেনেদৰে আপুনি সমাজ জীৱনৰ লগত জড়িত হ'ল, সাংস্কৃতিক আৰু ক্ৰীড়াটো বাদ দি পেলাই? যিহেতু মই ৰাইজৰ লগত আগৰ পৰাই জড়িত হৈ আছোঁ, কিন্তু এতিয়া অলপ মানে এনেকুৱা ধৰণৰ হৈ গ'ল, নিজেও কিবা এটা এটলিষ্ট কাৰোবাৰ কাৰণে যাতে কিবা এটা কৰিব পাৰোঁ। মোৰ এটা মটো আছে যে মানুহে মানুহৰ বাবে হ'ব লাগে আৰু অসমীয়াগিৰি চলিব লাগে। আমি এই নিদৰ্শনটো লৈ কিনি আমি কেনেকৈ আমি নিজকো আগবঢ়াই নিব পাৰোঁ, লগত আমাৰ যিখিনি পাৰোঁ, যিখিনি সামৰ্থ্যৰ ভিতৰত 1 2 10জন তেনেকৈ আমি যিখিনি পাৰোঁ আমি সহায় বা তেখেতসকলক অনুপ্ৰেৰণা যোগাবলৈ চেষ্টা কৰোঁ। আৰু আপোনাৰ লগতে আপোনাৰ ভাতৃ কনিষ্ঠ ভাতৃ জয়ন্ত বাইলুং, তেখেতেও যথেষ্ট ভাল ক্ৰিকেট খেলুৱৈ আছিল, আপুনিও ক্ৰিকেট খেলুৱৈ। আপোনাৰ আপোনাৰ একমাত্ৰ ভগ্নী, তেওঁ খুব সুন্দৰ নৃত্য প্ৰতিয়োগী। আপোনাৰ ঘৰত এটা ক্ৰীড়া আৰু সাংস্কৃতিক সুলভ মন আছিলে। মোৰ এটা প্ৰশ্নটো অলপ বেলেগ ধৰণৰ হ'ব যে আপুনি সামাজিকভাৱে যথেষ্ট প্ৰতিষ্ঠিত, আপুনি ব্যৱসায়িকভাৱে প্ৰতিষ্ঠিত, সক্ৰিয় ৰাজনীতি আপুনি অহা নাই কিয়? এতিয়ালৈকে তেনেকুৱা ধৰণৰ কোনো চিন্তা চৰ্চা কৰা নাই, কিন্তু ৰাজনীতিৰ প্ৰতি মানে এটা আকৰ্ষণ আছে। কিন্তু চবতকৈ আচল কথাটো হৈ গ'ল কি, মই বিচাৰোঁ যে যোনেই হওক, যেনেকেই হওক, আপুনিয়ে হওক বা ৰাইজ যেনেকেই হওক, কিবা এটা যাতে আমি সমাজখনৰ কাৰণে কৰি থৈ যাব পাৰোঁ এই জীয়াই থকা জীৱনটোত, সেইটোৱে মোৰ উদ্দেশ্য, লক্ষ্য। লগতেতো আমি নিজৰ পৰিয়ালটো, নিজৰ ঘৰখন আমি সুন্দৰভাৱে চলাব লাগিবই। সেইখিনি হোৱাৰ পিছত আমি ৰাইজৰ কাৰণে কিবা এটা কৰিবলৈ যদি আগবাঢ়ি আহোঁ, এটলিষ্ট 2 3জন মানুহে হ'লেও কিবা এটা সকাহ পায়। আৰু সেইটোৱে বেলেগ একো নালাগে লাইফত, মনৰ অন্তৰৰ শান্তিটো
দিয়ে মানে সেইটোৱে। মই এটা অলপ বিতৰ্কিত প্ৰশ্ন আপোনাক কৰিম, অলপ বিতৰ্কিত প্ৰশ্ন বুলি কৰিছোঁ, কাৰণ ৰাজা বাইলুঙৰ আজিৰ পৰা কেইবছৰমানৰ আগতে খুব সাধাৰণ অদ্ভুত ধৰণে এটা ভিডিঅ' ভাইৰেল হৈছিল। এগৰাকী আৰক্ষীৰ লগত দুৰ্ব্যৱহাৰ কৰা এটা ব্যৱহাৰ আপুনি হ'ল, তাৰপিছত আপুনি কাৰাবাস খাটিবলগীয়া হৈছিল। সেই দিনবিলাকৰ কথা যদি মনত পৰে, অনুশোচনা কেতিয়াবা হয়নে যে ভুল কৰিছিলোঁ বা এইটো কোমল দিনৰ এটা ভুল আছিল, তেনেকুৱা ধৰণৰ অনুশোচনা হয়নে কেতিয়াবা? এতিয়া আপুনি যিটো প্ৰশ্ন কৰিলে সেইটোৰ উত্তৰটো মই এতিয়া বৰ্তমান দিবলৈ অপ্ৰস্তুত, কিয়নো এইটো আমাৰ ন্যায়ৰ বিচাৰৰ হেৰিত আছে। ইয়াত বহুতখিনি বস্তু ধৰক বিতৰ্কিতভাৱেও দেখুওৱা হৈছে, আৰু যিখিনি বস্তু এতিয়া মই আপোনালোকক ক'ব নোৱাৰিম, সেইটো সন্মানীয় আদালত আছে, আদালতে হেৰি কৰিব আৰু ন্যায়ালয়ে ক'ব কথাখিনি। আৰু বাকী মানুহৰ এটা কথা মই কওঁ যে মানুহ মাত্ৰেই ভুলটো চবৰে হ'ব পাৰে, একো ডাঙৰ কথা নহয়। ভুলটোক শুদ্ধৰণি কৰি কেনেকৈ আগুৱাই যাব পাৰি সেইটোৱে মানুহে চেষ্টা কৰিব লাগে। আমাৰ অনুষ্ঠান আমি শেষ কৰিবলৈ একদম শেষৰটো প্ৰশ্ন, বলিউডৰ মিকা সিং আৰু এইফালে ৰাজা বাইলুঙৰ চকুত এতিয়াও চশমা দেখিছোঁ, আচলতে মিকা সিঙৰ আপুনি ভক্ত নে আপোনাৰতো নিজৰ এটা নিজস্ব পচন্দ? এতিয়া চশমাযোৰৰ বিষয়ে বহুতে প্ৰশ্ন কৰে, কিহৰ কাৰণে। সঁচা কথা ক'বলৈ গ'লে মোৰ অকণমান চকুৰ প্ৰব্লেম আছে। প্ৰব্লেম মানে কি, মই দূৰৰ বস্তুটো অকণমান কমকৈ দেখোঁ, -5 মোৰ একচুৱেলি। আৰু কি হয়, ষ্টাইল নহয় নহয়, মই কথাটো কৈছোঁ আপোনাক। প্ৰথমতে পিন্ধিছিলোঁ জৰুৰত বুলি, বাইক চলাওঁ আগতে বা গাড়ীত গ'লেও ধৰক অলপ বালি সোমালে মোৰ অলপ প্ৰব্লেম কৰে, কিন্তু সেই বস্তুটো লাহে লাহে বস্তুটো এটা মোৰ চিনাকি টাইপ হৈ গ'ল, আৰু যিটো মই চশমা পিন্ধি ভাল পাওঁ আৰু পিন্ধো আৰু। মই একদম শেষৰটো প্ৰশ্ন যে মানুহৰ সমাজ জীৱনৰ লগত জড়িত থকা ব্যক্তিত্ব এটা সম্পূৰ্ণ বেলেগ, ৰাজনৈতিক এটা ব্যক্তিত্ব বেলেগ, আৰু ঘৰুৱাভাৱে এটা সম্পূৰ্ণ ব্যক্তিত্ব আপোনাৰ বেলেগ। আপুনি যিটো সমাজ জীৱনৰ লগত জড়িত, আপুনি ব্যৱসায়ীৰ লগত জড়িত, আপুনি ৰাজনীতিৰ লগত এতিয়াও জড়িত হোৱা নাই। একদম শেষৰটো প্ৰশ্ন, অসমৰ সংবাদ মাধ্যমৰ শেহতীয়া ভূমিকাক লৈ পেলাই আপুনি সন্তুষ্ট হয়নে নহয়? সংবাদ মাধ্যমৰ ক্ষেত্ৰত আপুনি কি কয়? এতিয়া সংবাদ মাধ্যমৰ বিষয়ে ক'বলৈ গ'লে, চাওক, প্ৰত্যেকটো বস্তুৰে দুটা ভাগ আছে, এটা ভাল এটা বেয়া। এতিয়া সাংবাদিকো বহুত ভাল আছে, কিছুমান বেয়া আছে, সেইটো চবেই জানে। আৰু এতিয়া কথাটো এনেকুৱা, আমি এটা গঠনমূলক চিন্তাধাৰাৰে আমি সমাজখনৰ প্ৰতি আমাৰ থকা দায়িত্বখিনি আমি যদি নিজে উপলব্ধি কৰিব পাৰোঁ, তেতিয়াহ'লে কিজানি প্ৰত্যেকজন বেয়া মানুহে ভাল হ'ব। একদম শেষৰটো প্ৰশ্ন, ক্ৰীড়াৰ ক্ষেত্ৰত যোৰহাটৰ কাৰণে আপোনাৰ কৰিবলগীয়া কি বুলি ভাবে, যিহেতু আপুনি ক্ৰীড়া সংগঠক? চাওক, ক্ৰীড়া ক্ষেত্ৰখনত যথেষ্ট উন্নতি আগতকৈ হৈছে, এইটো আমি দেখি আহিছোঁ, এইটো মই উপলব্ধি কৰোঁ। কিন্তু ইয়াতে আমি সীমাবদ্ধ থাকিলে নহ'ব, আৰু ইয়াত আৰু বেছি কেনেকৈ আমি বস্তুখিনিক আগুৱাই লৈ যাব পাৰোঁ, আৰু কেনেকৈ বস্তুখিনি আগুৱাই নি আমাৰ উঠি অহা প্ৰজন্মক আমি এটা ৰাস্তা ধুনীয়াকৈ দেখাই দিব পাৰোঁ, সেই বস্তুটোৱে মই আশা কৰিছোঁ। নিশ্চয়কৈ এয়া আছিল ৰাজা ওৰফে প্ৰাঞ্জল প্ৰাণ বাইলুং, কাৰণ যোৰহাটৰ সমাজ জীৱনৰ লগতে যথেষ্ট জড়িত, আৰু উজনি অসমৰ ক্ৰীড়া সংগঠক হিচাপে তেখেতৰ নাম আছে। আৰু এনিভাৰত বিশেষজ্ঞ এইগৰাকী ব্যক্তিয়ে এটা কথা স্পষ্টকৈ ক'লে যে ক্ৰীড়াৰ ক্ষেত্ৰত বৰ্তমান যথেষ্ট উন্নত হৈছে, আৰু অন্যান্য কৰণীয়ৰ ক্ষেত্ৰত তেখেতৰ সামৰ্থ্য অনুযায়ী তেখেত সদায় আগবাঢ়ি যাব। সতীৰ্থ ৰাজীৱৰ সৈতে যোৰহাটৰ পৰা কংকনজ্যোতি শৰ্মাৰ ৰিপৰ্ট, এনিভাৰত 24।